ফুলন্ত দ্রৌপদী আগে রান্ধি খাইলো থালি পখালিয়া থইলো দুবাখাটো চাৰি তোমাৰ বাক্যত সমুলন চেতল গৈলো কৃষ্ণ যে বুলন্ত্ৰ থালিৰ কাণত শাক অন্ন আছে তাতে চাহিয়া দ্ৰৌপদী কৰ্ণ মাত্ৰ শাক আনি দিলা কৃষ্ণ হাতে আৰাম কৃষ্ণৰ সন্তোষে তৈলোক সন্তোষ সেহি কণ শাক খাই দুবাষাৰ সোধা সমস্তে গুচিলা তিল মাত্ৰ সোধানাই জয় কৃষ্ণ এতিয়া এনে ভাবে সেইজন কৃষ্ণৰ প্ৰভু ভগৱন্তৰ যিসকলে বিক্কি যাব পাৰে তেওঁ যদি জাতিত চাণ্ডালু হয় স্পৰ্শযোগ্যও নহয় তথাপিতো ভক্তিত বিকি গ'লে সেইজনো কিন্তু আটাইতকৈ পবিত্ৰ হ'ব পাৰে সেই কৈছে এনেভাৱে সেই বনবাসত ৰাজা যুধিষ্ঠিৰে সেই পঞ্চৰ পাণ্ডৱে দ্ৰৌপদীক লৈ যেতিয়া কুৰুক্ষেত্ৰৰ যেতিয়া সেই কৌৰৱ পাণ্ডৱৰ পাশা খেলত পৰাজয় হয় সমস্ত ৰাজ্য হাৰা হয় বনবাস খাটিছিল সেই সময়তে সেই বনবাসত থকাত দুবাষাৰ মুনিয়ে অযুত শিষ্যৰ লগত লৈ সেই ৰাজা যুধিষ্ঠিৰ অৰ্থাৎ পঞ্চ পাণ্ডৱৰ ওচৰত উপস্থিত হৈছিল আৰু সেই পঞ্চ পাণ্ডৱৰ ওচৰত গৈ অৰ্থাৎ সেই দ্ৰৌপদীৰ ওচৰত সেই দুবাষাৰ মুনিয়ে কৈছিল হেৰা দ্ৰৌপদী আমাৰ বৰ ভোক লাগিছে তুমি কি কৰা অন্ন যোগাৰ কৰা আমি ঋষি সমস্তই স্নান কৰি আহোঁ কাৰণ এজন দুজন নহয় অযুত শিষ্য লৈ গৈছে দুবাষাই দ্ৰৌপদী মহা বিপদত পৰিল সেই দুবাষাই গ'ল শিষ্যসকলৰ লগত লৈ গা ধুবলৈ দ্ৰৌপদীক ক'লে তুমি অন্ন যোগাৰ কৰা দ্ৰৌপদীয়ে মহা বিপদত পৰিছে ঘৰত নাই ফুটকণ এটা যি আছিল খুজি মাগি অনা ৰান্ধি বাঢ়ি খাই শেষ কৰিলে কি খুৱাব এতিয়া এই চিন্তা কৰি থকা অৱস্থাতে অন্তৰ্যামী ভগৱন্ত কৃষ্ণই জানি গ'ল মোৰ ভক্তৰ বিপদত পৰিছে লগে লগে কৃষ্ণ আহি উপস্থিত হ'ল আহি কি কৰিলে কৃষ্ণই কৈছে হেৰা দ্ৰৌপদী বৰ ভোক লাগিছে হে দিয়া কেইটামান অন্ন খাওঁ দ্ৰৌপদী আৰু বিপদত পৰিল সৰ্বনাশ ঋষি খাপতো ভস্ম হমেই আমাৰ পঞ্চ মানে পাণ্ডুকুল যাবই এইবাৰে ডাঙৰ কথা হ'ল কৃষ্ণকো দিবলৈ এতিয়া মোৰ একোৱে নাই কিন্তু কৃষ্ণই কিন্তু উদ্ধাৰ কৰিবহে আহিছে বিচাৰিছে যে উদ্ধাৰ কৰিবহে বিচাৰিছে কিন্তু দ্ৰৌপদীয়ে মহা বিপদত পৰিছে সৰ্বনাশ ঋষিকো খুৱাব নোৱাৰো অযুত ঋষিৰ কথা বাদেই দিলোঁ এজন কৃষ্ণকে এতিয়া মই খুৱাব নোৱাৰোঁ সেয়ে কৈছে যে দ্ৰৌপদীয়ে কৈছে যে যি আছিল সকলো খাই শেষ কৰিলোঁ এই মাতক চৰু থাল মানে ধুই কৰি মই থৈ দিছোঁ দিবলৈ একোৱে নাই যদি মই থালিখন নুধুলোহেঁতেন যে মই মানে 1 লাখ জনকো খুৱাব পাৰোঁ এইখিনি সেইকাৰণে জানিব লাগিব এই ৰান্ধনি যোনে তোনে ৰান্ধনি হ'লেও নহ'ব ৰান্ধনি মন্ত্ৰ লাগিব যদি মন্ত্ৰৰ গুৰুৰ পৰা লোৱা নাই এনে ৰান্ধনি হৈ লাভ নাই আমাৰ সমস্ত কিন্তু আছে আমাৰ আইসকলৰ আমাৰ সকলো চবৰে আছে সেইকাৰণে আমাৰ তাৰমানে কি হয় ভগৱন্তক নিবেদন কৰা যায় নিবেদন নকৰাকৈ আমি একো বস্তু নাখাওঁ ঘৰত নিবেদন কৰিবই লাগিব নিবেদন নকৰিলে আমি একো বস্তু গ্ৰহণ নকৰোঁ আমাৰ ৰান্ধি বাঢ়ি লয় এখন থালত ল'ব এফালে ধৰক অন্ন চব্জি দাইল ভাগে ভাগে লয়
বাতিত ল'ব লৈ তাৰ মন্ত্ৰ আছে ভগৱন্তক নিবেদন কৰিব যে প্ৰভু তুমি এখন গ্ৰহণ কৰা অন্ন হৈ গ'ল তুমি গ্ৰহণ কৰা ভগৱন্তক সেই প্ৰাৰ্থনা নিবেদন কৰাৰ পিছত সেই অন্নখিনি আনি সেই দ্ৰব্যখিনি আনি যিটো ভাগত আছিল জাগাই দি দিলে হৈ গ'ল না উচ্ছিষ্ট ভগৱন্ত প্ৰসাদ হৈ গ'লগৈ জয় কৃষ্ণ এয়া মন্ত্ৰ লাগিব মন্ত্ৰ নহ'লে এনে নহ'ব এইবিলাক ভকতৰ বাবে মানুহৰ কাৰণেও দৰকাৰ যা হওক সেই দ্ৰৌপদীৰ সেই মন্ত্ৰ আছিল সেই 1 লাখ জনক খুৱাব পাৰে নিজে নোখোৱাহেঁতেন ৰান্ধনীয়ে খাই ল'লে এতিয়া চৌ ধুই থ'লে যেতিয়া এনেভাৱে তেওঁ বিপদত পৰিলে দুবাষা সাগৰ মানে খাপতটো পৰিবই এবাৰ কৃষ্ণৰ বিপদ হেৰিটো পৰিলোঁ মই বাক্য ৰক্ষা কৰিব নোৱাৰোঁ এনেভাৱে কৈছে ভক্ত সংশয় জানিয়া কৃপাময় তেতিখনে আশী পায় কৃষ্ণে বোলে যে বুলন্ত কিবা ভক্ষ্য দিবা ভোকে মূৰৰ পান যায় এতিয়া দ্ৰৌপদীয়ে চিন্তা কৰিল সৰ্বনাশ তেতিয়া কৃষ্ণই অৱশেষত ক'লে বোলে দ্ৰৌপদী তুমি চিন্তা নকৰিবা যোৱা যদি তুমি সেই চৌ ধুলা অকণমান যদি চৌৰ কাষত শাক অকণমানো লাগি আছে তাকে অকণমান আনি দিয়া যোৱা এইখন খালেও মোৰ পেট ভৰিব কৃপাটো কৰিব লাগিব দ্ৰৌপদীয়ে গৈ চাই হয় এটুকুৰা শাক লাগি আছো তাৰমানে কিমান কি বনাইছিল জানে লাই শাক বনাইছিলোঁ জয় কৃষ্ণ বুজি পাইছে শাক লাগি আছে লাই শাক হ'ব লাগিব নহয় এতিয়া লাই শাকৰ চিজন আকৌ গতিকে লাই শাক আৰু শাক অলপ লাগি আছিল দ্ৰৌপদীয়ে দেখিলে তাকে আনি পেলাই দিলে কৃষ্ণ হাতত কৃষ্ণই যেতিয়া শাক টুকুৰা খাইলে এটা উগা মাৰিছে তাৰ পেট ভৰি গ'ল এতিয়া জগতৰ কৃষ্ণ সন্তুষ্ট হ'ল হয়নে এতিয়া চাওক দ্ৰৌপদীক ৰক্ষা কৰিবলৈ কৃষ্ণ দৌৰি আছে ভকতক এতিয়া বিনা কাৰণত ভগৱন্তই ভকতক ৰক্ষা কৰিব নোৱাৰে কিবা এপদটো দিব লাগিব ভগৱন্তক কি দিব আৰু একো নোলোৱাকৈ ভগৱন্তই দিব নাই বিনিময় যুগ সেই বিনিময় প্ৰথা তেতিয়াৰ পৰা চলিছে এতিয়াও চলি আছে আপুনি মই কাৰোবাক কিবা এটা দিব লাগে তেওঁ মোক কিবা এটা দিব লাগিব কম আৰু বেছি হয়নে বাৰু কোনোবা এজনে যদি মোক বিপদত সহায় কৰিছে ময়ো তেওঁক কৰিব লাগিব তেওঁ মোক লাখ টকা দিলে নহ'লে মই 10,000 টকা দি সহায় কৰিব লাগিব নিয়ম কৃষ্ণই এতিয়া দেখিছে দ্ৰৌপদীক মই কৃপা কৰিম একো এটা যদি দ্ৰৌপদী নিদিয়ে মোৰতো বিনিময় নহ'লে মইতো একো কৰিব নোৱাৰিম সেইকাৰণে শাকটো খাই লৈছে গম পাই নাপায় খাই লৈ এতিয়া কি কৰিলে অযুত শিষ্যৰ সহৰ দুবাষাৰ ঢোক মাৰ নিয়ালে কৃপা কৈছে সেইকাৰণে আমি ভগৱন্তক কিবা নহয় কিবা আপদ দিব লাগে ভগৱন্তে সেইকাৰণে আমাৰ মনুষ্যসকলক কৈছে হেও নৰ নাৰী লোক সমস্ত তোমালোকে মোক একো দিব নালাগে ঐশ্বৰ্য বিভূতি কি দিবা সকলো মোৰে কি স্তুতি নতি কৰিবা সকলো মোৰে তুমি মাত্ৰ কি কৰা তোমাৰ কায় বাক মনে তোমাৰ এই দেহ মন প্ৰাণ তোমাৰ পৰিয়াল ঐশ্বৰ্য বিভূতি যি আছে তুমি মোৰ চৰণতে নিবেদন কৰি কেৱল ভক্তি এটা সেৱাহে মোক দিয়া আমি তাকে দিব পৰা নাই একোবা আমি দিওঁ ভগৱানৰ নামত কিন্তু অশ্ৰদ্ধাভাৱে দিছোঁ তেতিয়াহ'লে সেয়া দান হ'ব নোৱাৰে সেইকাৰণে ভগৱন্তই কৈছে তুমি যিয়ে নিদিয়া মোক মুক্ত হস্তে দিবা হয়নে বাৰু আমাৰ আকৌ এটা স্বভাৱ আছে দি লৈ কি ক'ম যে মই ইমান দিলোঁ সিমান দিলোঁ যদি সেই ৰাইজক দানটো দিয়ে কাৰ্যসূচীৰ নামটো নাহিল ছেক্ৰেটাৰী এপালি পাবই আহে জনাব আৰু হয়নে বাৰু আমাৰ এই ব্যৱস্থা সেইকাৰণে কৈছে সোঁ হাতে দান দিলে বাওঁ হাতে গম পাব নালাগিব দান তেনেভাৱে দিব লাগে আমাক আকৌ দান নিদিওঁতে মই ইমান দিম মোৰ নামটো ওলাব লাগিব কিন্তু পাৰিলে গামোচাখন মোৰ আগতে পিন্ধাবি হয়নে বাৰু এই ব্যৱস্থা থাকে আজি শাস্ত্ৰই কৈছে যা হওক এনেভাৱে কৃষ্ণই সেই দ্ৰৌপদীৰ পৰা এটুকুৰা শাক খোৱাৰ লগে লগে কৃষ্ণৰ পেট ভৰিল আৰু কৃষ্ণৰ পেট ভৰাৰ লগে লগে সমস্ত জনৰে পেট ভৰিল সেইকাৰণে কৈছে লক্ষ্মীপতি ভগৱন্তৰ প্ৰসন্ন ভৰিলে দুৰ্লভ কিছু নাই আহক এতিয়াতো দুবাষাৰ পেট ভৰিল ভৰাৰ লগে লগে এতিয়া কি অৱস্থা হয় পিছৰ পদত আগবাঢ়িছে আহক যা হওক গুৰু সমস্ত মাতৃ সমস্ত সময় প্ৰতি লক্ষ্য ৰাখি এই অধ্যায়টো পৰিছে আমি অধ্যায়তে পাঠভাগ সামৰণি কৰিম জয় কৃষ্ণ কতো বেলি জানে গুণী আবাউন্দ দুবাষা যে মহাজ্ঞানী জানিলো সম্পত্তি পাণ্ডৱ কপতি তুষ্ট ভৈলা কৃষ্ণ স্বামী হেন বন্ধুৰ করুণা সিন্ধুর শরণে শরণ লইলু কৃষ্ণ সেবকৰ পদ ধূলি লয়া আবেগিত কীত ভৈ
গীতা শাস্ত্ৰ খান সমুদ্ৰ সমান তবু গহ কৰিলো আতি অদৃশ্য ব্ৰহ্মক যেন পাইবে খোজে যুগ আৰম্ভিয়া জ্যোতি ৰাম ৰাম যদি সাংগে পূৰ্ণ কৰিতে নপাৰে ঈশ্বৰত কমতি যেন গংগা জাতি পথে পান এৰে তবু পাৱে তীৰ্থ গতি ৰাম গোবিন্দ মিশ্ৰে কয় তেজীয়া সংশয় ৰাম কৃষ্ণ মুখে স্মৰা সংগে আছে কাল এৰা জাল সুখে সংসাৰ কতৰা কৃষ্ণ হৰি ৰাম 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 হৰি ৰাম 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 জয় কৃষ্ণ এতিয়া সেই দুবাষাৰে চিন্তা কৰিলে হাৰি সেই দ্ৰৌপদীক ৰান্ধিব দিলোঁ গা ধুই লোৱাৰ লগে লগে ভোক মৰি গ'ল কি হ'ল আচৰিত হৈ গ'ল লগে লগে সেইজন মহাজ্ঞানী দুবাষাৰে ধ্যান কৰি চাই গম পাই গ'ল জগতৰ ঈশ্বৰ কৃষ্ণই সেই পাণ্ডুকুলৰ প্ৰতি সন্তুষ্ট হ'ল সেইকাৰণে আমাক ভোক মৰিলে লগে লগে ইফাল সিফাল চাই সেই দুবাষাৰে শিষ্যসকলৰ লগত লৈ পলাইছে কাৰণ দ্ৰৌপদী ৰান্ধি থ'লে খাব নগ'লেতো বেয়া কথা হ'ব পলাইছে সেয়ে অৱশেষত আজি এই গীতাৰ মংগলাচৰণৰ শেষত সেই গোবিন্দ মিশ্ৰই ভগৱন্তৰ চৰণত সকলোকে সেৱা ল'বলৈ আৰু নিজেও সেৱা ধৰি আৰু ভকতৰ চৰণধূলি ক্ষিয়ত ল'বলৈ উপদেশ দি নিজে শেষত কৈছে গোবিন্দ মিশ্ৰ কয় তেতিখনে সংশয় ৰামকৃষ্ণ মুখে স্মৰা সংগে আছে কাল এৰা আলজাল সুখে সংসাৰ তৰা যে সকলোৱে কি কৰা সংশয়বিলাক দূৰ কৰা মনৰ সংশয় ৰামকৃষ্ণ নাম স্মৰণ কৰা আৰু লগতে আমাৰ কাল মানে হ'লে সময়বিলাক গৈ আছে মৃত্যুকাল আহিল আলজালবোৰ এৰা সুখে সংসাৰ তৰা সেইকাৰণে কৈছে উবা নৰলোক ভজিও হৰিলোক এৰা আল জাল জীৱা কত কাল হয়নে বাৰু কেইদিন জীয়াই থাকিম আলজালবিলাক এয়া হৰি ভজনা কৰা উবা নৰলোক উবা বুলি কওঁতে সকলো মনুষ্যকে কৈছে গীতাৰ মাহাত্ম্য কথাও শুনা সৰ্বজন দিব্য জ্ঞান লভে যাক কৰিলে শ্ৰৱণ সুতক সম্বন্ধি বুলি লন্ত ঋষিগণ গীতা মাহাত্ম্য কথাও শুনাত পোধন নাৰায়ণ ক্ষেত্ৰে সুখ কৰিলে প্ৰচাৰ কৃপা কৰি আমাতো কৰি পুনৰবাৰ কুট নিগদতি শুনি উক ঋষিগণ গীতামিত কোনে পাৰে কৰিবে বৰ্ণন গূঢ় অৰ্থ বুজিবাৰ শক্তি নাহি কাৰ দেৱৰক্ষী নজানৰে মাহাত্ম্য গীতাৰ কিঞ্চিত জানৰে মাত্ৰ কৃষ্ণ ধনঞ্জয় যাজ্ঞ বৈল্য ব্যাস আৰু অশুক মহাশয় লেখংখৰ জানে মাত্ৰ অনুযতজন যিমতে শুনিলো কৰো সংক্ষেপে বৰ্ণন গভীৰূপী বেদশাস্ত্ৰ শ্ৰীকৃষ্ণে দুহয় বৈশ্যৰূপ ধৰি তাকৰ অৰ্জুনে পিয়য় উদৰ ভৰিয়া দুগ্ধ খাওঁৱে জ্ঞানী গণ অৰ্জুন আগে নিজে কহে নাৰায়ণ জীৱৰ তাৰণ হেতু মাহাত্ম্য গীতা ধৰিব কি নন্দন কৃষ্ণে কৰিলে প্ৰচাৰ সংসাৰ সাগৰে তৰি ১২,০০০ মন গীতামিত পান কৰি তৰা সেইজন শুনে কিবা অভ্যাস কৰে যিটোজন জ্ঞান লাভ কৰিবে নোৱাৰে সিটোজন দিবা ৰাতি যিটোজনে শুনে কিবা পঢ়ে হেলা ৰংগে সেইজনে সংসাৰ কতৰে নহয় মানুহক সিটো দেৱৰূপময় সংসাৰ সাগৰে মাজে অৱশ্যে তৰয় গীতাৰ অৰ্থে কৃষ্ণে প্ৰভুধয় ধনঞ্জয় সৰ্গুণ নিগুণ পথৰ গীতা মাজে হয় ভক্তি তত্ত্ব ভুক্তি মুক্তি কহিলন্ত হবে একমনে শুনে তাক তৃতীয় পাণ্ডৱে ১৮ আধ্য মধ্যে যতেক প্ৰচাৰ সমস্তৰ অৰ্জুন আগে কৰিলা প্ৰচাৰ ভক্তিভাৱে গীতা জলে যিটো স্নান কৰে সিটো তৰি যায় নিৰ্মল শৰীৰে শ্ৰদ্ধা নকৰি যদি কৰে গীতা স্নান হস্তি স্নান সমতাৰ জানা সেই হিথন গীতা পাঠৰ নকৰে নুশুনে যিটো জন তাৰ পৰে সংসাৰত পাপি নাহিয়াল গীতাৰ অৰ্থক নজানয় যিটো নৰৰ জ্ঞান বুদ্ধি কুল দেহৰ ধিক হবে তাৰ গীতাৰ
ঠকৰ নজানৰে মোহৰ যিটো গীধত কৰিছে বা কবিতাতে লিখিতো যিটো জনে গীতা পাঠৰ কদাপি নকৰে যজ্ঞ দান ব্ৰত পূজাৰ মিছাতেখে কৰে যিটোৰ মোৰ হে গীতা কজে নকৰে আদৰ হোম দান যজ্ঞ সবে বিধা হয় তাৰ গীতা পাঠ কৰি কিন্তু আন নাহি কৰে মহাদোষী সিটোজন নৰকত পৰে যিটো জনে জ্ঞান গীতাতৰ প্ৰকাশ হোৱা নাই আখুৰিক জ্ঞান সিটো জানিবানি চৰি শাস্ত্ৰ বেদ ধৰ্ম বাহিৰ সিটো জ্ঞানে জানি তাৰ বিষজন দিব জ্ঞানী জন সকলো শাস্ত্ৰৰ জ্ঞান গীতাতে আছয় বেদ বেদান্তৰে ধৰ্ম গীতা বহিবায় যিটো পাঠ কৰে কিবা লয়ে দেৱ তীৰ্থ কিবা খাল দাম ইনে থাকে শতুৰ ভয় শৰণে সপোনে সদাতুষ্ট নাৰায়ণ সিটোৰ কাৰণে গীতাৰ পাঠত কৃষ্ণ সন্তোষ জীমত দেৱ তীৰ্থ দানতনো হয় সেই মত যিটো জনে ভক্তিভাৱে গীতা পাঠ কৰে বেদ পুৰাণৰ ফল পয়াকে ধৰে গীতা পাঠ কৰি যদি যত যিটো যজ্ঞৰ আগত বৈষ্ণৱ মাজত কিবা দেৱতা থানত সিদ্ধপীঠ শিলাৰ আগত যুগস্থানে সাধুৰ আগে অৰ্থ বা প্ৰীতিৰ শ্ৰাদ্ধ দিনে সৰ্বসিদ্ধি হয় তাৰ বেদৰ বচন অৰ্জুনৰ আগে নিজে কহে নাৰায়ণ দিনে দিনে যিটো জনে গীতা পাঠ কৰে অশ্বমেধ ফল সিটো অৱশ্যে ধৰে শ্ৰৱণ কীৰ্তন সদা গীতা ককৰয় পৰম গতি সিটো অৱশ্যে লভয় ভক্তিভাৱে যেইজনে গীতা কৰে দান মনোমত ভাজ্যা লাভ পাই সেইজন সৌভাগ্য সকলভে নাহিকে সংশয় পৰম সুসকলভি সংসাৰে সৰ্বতে যাৰ ঘৰে গীতা পাঠ কৰে প্যাৰ ব্যাধি দুখ সুখ নোহে তাৰ ঘৰে ৰোগ সুখ তাপতয় থাকয় দূৰত নহয় বিপদ তাৰ অৱনী মাজত নৰকৰে ৰাই বাহে কৃষ্ণত ভকতি বিস্ফুট আদি ৰোগে নহয় দুৰ্গতি জীৱৰ পালক কৃষ্ণে যদি তুষ্ট হয় ন্যায় ভক্তি বুলি তাক কহে বেদ চয় ভুক্তি সুখ পায় অংগ পাপ মুক্ত হয় পদ্ম পতে জল যেন স্পৰ্শন কয় যিটো জনে নিতে কৰে অভ্যাস গীতা মহাপাপে স্পৰ্শ নকয় কভু তাৰ অভক্ষ ভক্ষণ অভ্যাসৰ আচৰণে অভীষ্ট স্পৰ্শনে কৰে বা জ্ঞানে বা অজ্ঞানে অহৈত ইন্দিৰ হেতু যতে কপাতক সৰ্ব পাপ নাশ হয় অপাঠক গীতা